6002709458 নাম্বাৰটো হয় এই নাম্বাৰটোত মেছেজ এটা গৈছিলে আমাৰ অফিচৰ পৰা ৰিচাৰ্জটো কিছুদিন ধৰি শেষ হৈ আছিলে যে কিবা অসুবিধা হৈ আছিলে নেকি জিঅ'ৰ ভৰাব একদিন দুদিন পাছত এক দুদিন পিছত কৰিলেতো নহয় স্যাৰ আপোনাৰ নাম্বাৰটোত আউটগোয়িং সাৰ্ভিসটো খোলা ৰাখিব আউটগোয়িং সাৰ্ভিসটো একেবাৰে বন্ধ নকৰিব যেহেতু আপোনাৰ নাম্বাৰটো আজি আমাৰ সিস্টেমত আহিছিলে এটোত আপোনাৰ 24 ঘণ্টাৰ ভিতৰত ৰিচাৰ্জটো কৰিব লাগে যাতে কিবা আপোনাৰ প্ৰবলেম আছে নেকি কি কৈছে কিবা প্ৰবলেম আছে নেকি মানে এটো 24 ঘণ্টাৰ ভিতৰত ৰিচাৰ্জটো কৰিলে আপোনাৰ সিমটো ৰেগুলাৰ এক্টিভ থাকিব আৰু ৰিচাৰ্জটো নকৰিলে সিমটো ৰেগুলাৰ এক্টিভ নাথাকিব যে থাকিবতে মানে এটোতো আপুনি ৰেগুলাৰ কাস্টমাৰ হয় আগৰ পৰা ন এটো মানে আজি মানে ৰিচাৰ্জটো কৰিব লাগে ৰিচাৰ্জটো কৰিলেহে স্যাৰ আপোনাৰ সিমটো ৰেগুলাৰ এক্টিভ থাকিব আৰু সিমটোত মানে আপোনাৰ কেতিয়াও একো প্ৰবলেম নহব আৰু ৰিচাৰ্জটো নকৰিলে আপোনাৰ সিমটো ৰেগুলাৰ এক্টিভ নাথাকিব মৰ্নিং থাকিম নবলেন্দে মানে এটো আজি মানে কৰি ল'ব লাগে ৰিচাৰ্জটো মৰ্নিং কথা প আপুনি ইনকামিং 299 আছে ৰিচাৰ্জটো আজি কৰি ল'ব